স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো লাখপতি বাইদেউৰ সন্দৰ্ভত এক নতুন খবৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাই অৰ্থাৎ লাখ লাখ ৰাজ্যৰ মহিলাই জমা দিছে লাখপতি আঁচনিৰ ফৰ্ম কিন্তু লাখপতি বাইদেউ আঁচনিৰ এই ফৰ্ম জমা দিয়াৰ পাছত প্ৰকৃততে কোন কোন মহিলাই লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন কাৰ কাৰ হাতত পৰিব চৰকাৰে প্ৰদান কৰা এই ধন আমি লৈ আহিছো টাইম এটাৰ প্ৰতিগৰাকী দৰ্শকলৈ আপুনি লাভ কৰিবলৈ সক্ষম হ'বনে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাখপতি বাইদেউৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ কিয়নো উদ্যমী কৰিবলৈ প্ৰতিগৰাকী মহিলাক উদ্যমী কৰিবলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ধন শীঘ্ৰে আপোনাৰ একাউণ্টত জমা হ'ব ধন আপুনি জমা দিয়া লাখপতি বাইদেউৰ প্ৰপত্ৰ পৰীক্ষণ আৰম্ভ হৈছে ইতিমধ্যে প্ৰপত্ৰৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে চৰকাৰৰ প্ৰতিনিধিয়ে পৰীক্ষা কৰিছে প্ৰপত্ৰসমূহ আপুনি জমা দিয়া প্ৰতিখন ফৰ্ম এতিয়া নিৰীক্ষণ কৰিছে চৰকাৰী প্ৰতিনিধিয়ে চৰকাৰে দিয়া চৰ্তাৱলীৰ ভিতৰত থকা মহিলাই হ'ব পাৰিব লাখপতি কেইবাটাও পৃষ্ঠাজোৰা যিখন ফৰ্ম আছিলে লাখপতি বাইদেউৰ সেই পৃষ্ঠাই যি সংকল্প আছিলে চৰ্ত আছিলে সেই চৰ্তত যদি আপুনি অন্তৰ্ভুক্ত তেনেহ'লে লাভ কৰিব ধন অধিক সন্তান জন্ম দিয়া মহিলাই এই সুবিধাৰ পৰা বঞ্চিত হ'ব কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰা মাতৃও নাপাব ধন ডাঙৰ কথা ফৰ্ম ভেৰিফিকেশ্যনৰ সময়তে সকলো তথ্য নিৰীক্ষণ কৰিব চৰকাৰে যেতিয়া আপুনি ফৰ্ম জমা দিছে আৰু সেই ফৰ্ম জমা দিয়াৰ যি ভেৰিফিকেশ্যন ইতিমধ্যে আৰম্ভ হৈছে ভেৰিফিকেশ্যনতে সকলো তথ্য পোহৰলৈ আহিব সত্য আৰু শুদ্ধ তথ্য জমা দিয়া প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন প্ৰথম পৰ্যায়ত আপোনাৰ একাউণ্টত সোমাব 10,000 টকা প্ৰথম পৰ্যায়ৰ আপোনাৰ একাউণ্টত 10,000 টকা দিব আৰু এই ধন উৎপাদনমুখী কামত বিনিয়োগ কৰি লাভান্বিত হোৱা মহিলাই লাভ কৰিব ৰাজ সাহায্যযুক্ত দ্বিতীয় পৰ্যায়ৰ ধন লাখপতি বাইদেউৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাই লাখপতি বাইদেউ আঁচনিৰ অন্তৰ্ভুক্ত খবৰ বাবে ফৰ্ম ফিল আপ কৰিছে চৰকাৰে দিয়া প্ৰতিটো অভিলাষী আঁচনিয়ে আমাৰ ৰাজ্যৰ মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰিছে আৰু শেহতীয়াকৈ এই যি আঁচনি দিছে লাখপতি বাইদেউ কিন্তু এই লাখপতি বাইদেউৰ আঁচনিৰ ধন যিহেতু শীঘ্ৰেই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব কিন্তু এই প্ৰতিগৰাকী মহিলাৰ ভিতৰত আপোনাৰ নামটো আছেনে নাই এইটো আটাইতকৈ ডাঙৰ কথা যিহেতু কেইবা পৃষ্ঠাজোৰা এখন ফৰ্ম দিয়া হৈছিলে ফৰ্মখনত কেইবাটাও চৰ্ত দিয়া হৈছিলে প্ৰতিটো চৰ্তৰ ভিতৰত যদি আপুনি আছে অন্তৰ্ভুক্ত হৈ আছে তেনেহ'লে আপোনাৰ একাউণ্টত সোমাব ধন যদিহে চৰকাৰে দিয়া প্ৰতিটো চৰ্তৰ ভিতৰত আছে আপুনি তেতিয়া আপোনাৰ একাউণ্টত ধন সোমাব আপুনিও হ'ব পাৰিব তেতিয়া লাখপতি বাইদেউ কিন্তু চৰকাৰে কি কি চৰ্ত বান্ধি দিছিলে যদিহে আপোনাৰ দুটা বা তিনিটাতকৈ যদি অধিক সন্তান আছে তেনেহ'লে আপুনি লাভ নকৰিব এই ধন গ্ৰামাঞ্চলৰ বহু স্থানত যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে গ্ৰামাঞ্চলৰ বহু প্ৰান্তত বহু ঘৰত দেখিবলৈ পোৱা যায় দুটাতকৈ অধিক সন্তান জন্ম দিয়ে আৰু গতিকে এনেসকল মহিলাই কিন্তু আত্মসহায়ক গোটত থাকিলেও বা তেওঁলোকে উৎপাদনমুখী কামত নিয়োজিত হৈ থাকিলেও ৰাজ্য চৰকাৰ এই সুবিধা লাভৰ পৰা বঞ্চিত হ'ব লাগিব বা চৰকাৰে দিয়া অন্য যিকেইটা চৰ্ত আছে সেইকেইটা চৰ্তৰ ভিতৰত থাকিলেও কিন্তু এই যি বিশেষ চৰ্ত অৰ্থাৎ সন্তানৰ ক্ষেত্ৰত সন্তান যদি দুটাতকৈ বা তিনিটাতকৈ অধিক তেনেহ'লে কিন্তু আপুনি এই সুবিধা লাভ নকৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যি চৰ্তাৱলী লিখা আছিলে সেই লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্মত সেই চৰ্তাৱলী মতেও একেই আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই কথা উল্লেখ কৰিছে আৰু ইতিমধ্যে প্ৰতিগৰাকী মহিলাই জমা দিয়া ফৰ্ম ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আপুনি যদি শুদ্ধ তথ্য দিছে তেনেহ'লে আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ একাউণ্টত সোমাব ধন আৰু শীঘ্ৰেই এই একাউণ্টত ধন সোমাব ইয়াৰ বাবে কোনো ধৰণৰ দালাল নাথাকে অথবা মধ্যস্থতাকাৰী নাথাকে পোনে আপোনাৰ একাউণ্টত ডিপজিট কৰাই দিব ধন চৰকাৰে আৰু মাত্ৰ মেছেজ সোমাব আপুনি আপোনাৰ মোবাইল চেক কৰি থাকক যদিহে আপুনি লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্ম জমা দিছে তেনেহ'লে আপোনাৰ মোবাইলৰ নটিফিকেশ্যন চেক কৰি থাকক যি বেংকত আপোনাৰ একাউণ্ট আছে আৰু মোবাইল নম্বৰত যিহেতু বেংক একাউণ্টৰ নম্বৰ লিংক আছে গতিকে বেংক একাউণ্ট নম্বৰ লিংক থকা যি মোবাইল আছে মোবাইলৰ নটিফিকেশ্যন আপুনি চেক কৰি থাকক কোনোবা সময়ত হয়তো শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব এই চৰকাৰে প্ৰদান কৰা ধন প্ৰথম পৰ্যায়ৰ 10,000 টকা প্ৰথম পৰ্যায়ৰ 10,000 টকাৰ পিছতে যিসকল মহিলাই এই টকা সৎ কৰ্মত বিনিয়োগ কৰিব অৰ্থাৎ উৎপাদনমুখী কামত বিনিয়োগ কৰিব আমি পূৰ্বেও উল্লেখ কৰিছিলোঁ এই কথা যে যিখন সংকল্প পত্ৰ আছিলে সংকল্প পত্ৰখনত কেইবাটাও প্ৰকল্প ধৰি দিয়া হৈছিলে দুগ্ধজাত সামগ্ৰী পশুপালন মীন পালন কাটিং টেইলৰিং বিউটি পাৰ্লাৰ আচাৰ প্ৰস্তুত কৰা মেটেকাৰ সামগ্ৰী বনোৱা বা
কাগজৰ সামগ্ৰী কাঠৰ সামগ্ৰী বিভিন্ন ধৰণৰ আঁচনিৰ প্ৰকল্পৰ কথা ধৰি দিয়া হৈছিল এই প্ৰকল্পসমূহত যদি প্ৰতিগৰাকী মহিলা পূৰ্বেও কৰ্মৰত হৈ আছে বা তেওঁলোকে এই কাম যদি কৰিব বিচাৰে তেনেহলে চৰকাৰে প্ৰদান কৰিব তেওঁলোকক এই টকা আৰু যিসকলে আত্মসহায়ক গোটত থকা মহিলাই বহু মহিলাই এনআৰএলএমৰ তৰফৰ পৰা বিভিন্ন সময়ত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ধূপকাঠি নিৰ্মাণ আচাৰ প্ৰস্তুত ধূপকাঠি প্ৰস্তুত কৰা আচাৰ প্ৰস্তুত কৰা আদি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা পিঠা পনা প্ৰস্তুত কৰা আদি এইসমূহ মহিলাই সহজে লাভ কৰিব লাখপতি আঁচনিৰ ফৰ্ম যেটো চৰকাৰে সকলো তথ্য ভেৰিফিকেশ্যন কৰি আছে কিন্তু মনত ৰাখিব আপুনি কেতিয়াও চৰ্তাৱলীৰ ভিতৰত আবদ্ধ থকা বুলি প্ৰমাণ দিবলৈ আপুনি যদি ভুৱা তথ্য দিছে তেনেহলে কিন্তু বঞ্চিত হ'ব লাগিব আৰু কেৱল লাখপতি বাইদেউৰ আঁচনি বুলিয়ে নহয় অন্যান্য ক্ষেত্ৰৰ পৰা অন্যান্য চৰকাৰী আঁচনিৰ পৰাও কিন্তু আপুনি তেতিয়া বঞ্চিত হ'ব যদিহে আপুনি ভুৱা তথ্য দিছে এই লাখপতি বাইদেউ আঁচনিৰ ফৰ্মত কিয়নো আপোনাৰ প্ৰতিটো তথ্য এতিয়া তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব লাখ লাখ মহিলাৰ ভিতৰত আপুনি যদি লাখপতি হ'ব বিচাৰে তেনেহলে আপুনি যদি শুদ্ধ তথ্য দিছে তেতিয়াহলে আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ একাউণ্টত শীঘ্ৰেই সোমাব চৰকাৰে প্ৰদান কৰা এই ধন আৰু প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে প্ৰতিগৰাকী একাউণ্টত সোমাব বেংকৰ নটিফিকেশ্যন পইচা টকা ডিপজিট হোৱাৰ নটিফিকেশ্যন সোমাব প্ৰতিগৰাকী মহিলাৰ একাউণ্টত আত্মসহায়ক গোটৰ মহিলাসকলে কিদৰে কাম কৰিব বা পৰৱৰ্তী প্ৰথম পৰ্যায়ৰ 10,000 টকাৰ পিছত দ্বিতীয় পৰ্যায়ৰ ৰাজ সাহায্যযুক্ত 25,000 টকা পাবলৈ কিদৰে কাম কৰিব সেই সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ দিছিল প্ৰতিগৰাকী লাখপতি বাইদেউ হ'ব বিচৰা মহিলাৰ বাবে কি পৰামৰ্শ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সেই ভাষ্য আগবঢ়াম এতিয়া আপোনালোকে ফৰ্ম বিলাক ঘূৰাই দিলে নে নাই দিলে কোনে কোনে ঘূৰাই দিলে হাত ডাঙক আচ্ছা সবে ঘূৰাই দিলে এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম বেলেগ পৰীক্ষা নকৰো খালি বাচ্চা কিমান আছে হেতুৱে পৰীক্ষা কৰিম কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে পঢ়াব নোৱাৰে শুনাব নোৱাৰে এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয় হেকাৰণে তিনিটা ট্ৰাইবেল হলে চাৰিটা এনেকে আমি এটা সীমা বান্ধি দিছো আৰু সেইটো চোৱাৰ পিছতে এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব 10,000 টকা টুপুং কৰি জমা কৰি দিব 10,000 টকা হৈ গল হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো উলাই পেলাই দি দিম না কোনে কোনে নিদিয়ে এটা আপোনালোকে নিদিও বুলি হাত উঠাইছে এটা বেচাৰা কামাখ্যাত আছাৰ টেনচন হৈ আছে গিৰিয়েক বিলাকে যদি ভোট নিদিয়ে কি হ'ব হি মোক গাড়ীতে কৈছে দাদা এইটো কথা নকব দে হাজবেণ্ড বিলাকে ভোট নিদিব বুলি কিন্তু মই কৈছো যে মুলা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব মা সকলৰ মতে ভোট দিব লাগিব হয় নে নহয় জোৰ কৰি কওক হ'ব লাগিব এইটো যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ ঠিক আছে যি নহয় হাজবেণ্ড সকলৰ বালেও বেলেগ বেলেগ কাম চলি আছে যি 10,000 টকা আমি পালো আমি কোনেও হাজবেণ্ডক নিদিও মই টিভিত কম যে স্বামী সকল 10,000 টকাটো নলব পাৰিলে আৰু 2,000 মান টকা মা সকলক দিহে দিয়ক আপোনালোকে একোটা ব্যৱসায় কৰিব মৌমাখি কৰক হাঁহ কৰক কুকুৰা কৰক যি কৰে নিজৰ মতে কৰিলে সৰু দোকান দিলে পিঠা পনা বনালে যি সকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম 10,000 প্ৰথম 25,000 টকা দ্বিতীয় কিন্তু যি সকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব পিছত কিন্তু মোক বেয়া নাপাব কিবা নহয় কিবা কাম কৰিব লাগিব 25,000 টকাৰ হালখন হলেও কৰিব লাগিব ঘৰত 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে এটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব 10 আৰু 25 পালো 35,000 হল মোটামুটি হাতৰ তালি যদি দুই ফালৰ পৰা বজে বাইদেউ সকল লাখপতি হৈ যাব যি সকলে তথাপিতো নোৱাৰিব পিছত আৰু 10-20,000 দি দিম মুঠতে লাখপতি বনাই হেৰিব লাগিব হ'ব
এতিয়া আপোনালোকে ফৰ্মবিলাক ঘূৰাই দিলে নে নাই? দিলে? কোনে কোনে ঘূৰাই দিলে? হাত ডাঙক। আচ্ছা, চবে ঘূৰাই দিলে। এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম। বেলেগ পৰীক্ষা নকৰোঁ, খালি বাচ্চা কিমান আছে সেইটোৱে পৰীক্ষা কৰিম। কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে, পঢ়াব নোৱাৰে, শুনাব নোৱাৰে। এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয়। সেইকাৰণে 3টা, ট্ৰাইবেল হলে 4টা, এনেকে আমি এটা সীমা বান্ধি দিছোঁ। আৰু সেইটো চোৱাৰ পিছতেই এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব, 10,000 টকা টুপুং কৰি জমা কৰি দিব। 10,000 টকা হৈ গ'ল। হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো, ওলাই পেলাই দি দিম না? কোনে কোনে নিদিয়ে? এতিয়া আপোনালোকে নিদিওঁ বুলি হাত উঠাইছে। এটা বেচেৰা কামাখ্যা দাসাৰ টেনশ্যন হৈ আছে, গিৰিয়েকবিলাকে যদি ভোট নিদিয়ে কি হ'ব। সি মোক গাড়ীতে কৈছে, দাদা এইটো কথা নক'ব দেই, হাজবেণ্ডবিলাকে ভোট নিদিব বুলি। কিন্তু মই কৈছোঁ যে মূলা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব? মাসকলৰ মতে ভোট দিব লাগিব, হয়নে নহয়? হয়নে নহয়? জোৰ কৰি কওক, হ'ব লাগিব এইটো। যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ, ঠিক আছে? যি নহওক, হাজবেণ্ডসকলৰ বাবেও বেলেগ বেলেগ কাম চলি আছে। যি 10,000 টকা আমি পালোঁ, আমি কোনেও হাজবেণ্ডক নিদিওঁ। মই টিভিত ক'ম যে স্বামীসকল 10,000 টকাটো নল'ব, পাৰিলে আৰু 2,000 মান টকা মাসকলক দিহে দিয়ক। আপোনালোকে একোটা ব্যৱসায় কৰিব, মৌ-মাখি কৰক, হাঁহ কৰক, কুকুৰা কৰক, যি কৰে নিজৰ মতে কৰিলে, সৰু দোকান দিলে, পিঠা পনা বনালে, যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম। 10,000 প্ৰথম, 25,000 টকা দ্বিতীয়। কিন্তু যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব, পিছত কিন্তু মোক বেয়া নাপাব। কিবা নহয় কিবা কাম কৰিব লাগিব। 25,000 টকাৰ শালখন হ'লেও কৰিব লাগিব ঘৰত। 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, এইটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব। 10 আৰু 25 পালোঁ, 35,000 হ'ল। মোটামুটি হাতৰ তালি যদি দুইফালৰ পৰা বজে, বাইদেউসকল লাখপতি হৈ যাব। যিসকলে তথাপিতো নোৱাৰিব, পিছত আৰু 10-20,000 দি দিম, মুঠতে লাখপতি বনাইহে দিব লাগিব, হ'ব? এতিয়া আপোনালোকে ফৰ্মবিলাক ঘূৰাই দিলে নে নাই? দিলে? কোনে কোনে ঘূৰাই দিলে? হাত ডাঙক। আচ্ছা, চবে ঘূৰাই দিলে। এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম। বেলেগ পৰীক্ষা নকৰোঁ, খালি বাচ্চা কিমান আছে সেইটোৱে পৰীক্ষা কৰিম। কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে, পঢ়াব নোৱাৰে, শুনাব নোৱাৰে। এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয়। সেইকাৰণে 3টা, ট্ৰাইবেল হলে 4টা, এনেকে আমি এটা সীমা বান্ধি দিছোঁ। আৰু সেইটো চোৱাৰ পিছতেই এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব, 10,000 টকা টুপুং কৰি জমা কৰি দিব। 10,000 টকা হৈ গ'ল। হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো, ওলাই পেলাই দি দিম না? কোনে কোনে নিদিয়ে? এতিয়া আপোনালোকে নিদিওঁ বুলি হাত উঠাইছে। এটা বেচেৰা কামাখ্যা দাসাৰ টেনশ্যন হৈ আছে, গিৰিয়েকবিলাকে যদি ভোট নিদিয়ে কি হ'ব। সি মোক গাড়ীতে কৈছে, দাদা এইটো কথা নক'ব দেই, হাজবেণ্ডবিলাকে ভোট নিদিব বুলি। কিন্তু মই কৈছোঁ যে মূলা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব? মাসকলৰ মতে ভোট দিব লাগিব, হয়নে নহয়? হয়নে নহয়? জোৰ কৰি কওক, হ'ব লাগিব এইটো। যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ, ঠিক আছে? যি নহওক, হাজবেণ্ডসকলৰ বাবেও বেলেগ বেলেগ কাম চলি আছে। যি 10,000 টকা আমি পালোঁ, আমি কোনেও হাজবেণ্ডক নিদিওঁ। মই টিভিত ক'ম যে স্বামীসকল
10,000 টকাটো নল'ব, পাৰিলে আৰু 2,000 মান টকা মাসকলক দিহে দিয়ক। আপোনালোকে একোটা ব্যৱসায় কৰিব, মৌ-মাখি কৰক, হাঁহ কৰক, কুকুৰা কৰক, যি কৰে নিজৰ মতে কৰিলে, সৰু দোকান দিলে, পিঠা পনা বনালে, যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম। 10,000 প্ৰথম, 25,000 টকা দ্বিতীয়। কিন্তু যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব, পিছত কিন্তু মোক বেয়া নাপাব, কিবা নহয় কিবা কাম কৰিব লাগিব। 25,000 টকাৰ শালখন হ'লেও কৰিব লাগিব ঘৰত। 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। এইটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব। 10 আৰু 25 পালো, 35,000 হ'ল। মোটামুটি হাতৰ তালি যদি দুইফালৰ পৰা বজে, বাইদেউসকল লাখপতি হৈ যাব। যিসকলে তথাপিতো নোৱাৰিব, পিছত আৰু 10-20,000 দি দিম, মুঠতে লাখপতি বনাইহে দিব লাগিব। হ'ব।